নমস্কাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী আজি আমি যদি চাওঁ বিশেষকৈ দেখা পাম যে পশ্চিম অসমত বৰ্তমান অৱস্থাত বিজুলী ঢেৰেকণী সহ বৰষুণ হৈ থকা আমি দেখা পাম পশ্চিম অসমত বিশেষকৈ আৰু যদি চাওঁ আমি বায়ুমণ্ডলৰ পৰিস্থিতিৰ ওপৰত যদি বিশ্লেষণ কৰোঁ তেতিয়া দেখা পাম যে এটা বায়ুমণ্ডলীয় ঘূৰ্ণীবতাহ সমুদ্ৰ পৃষ্ঠৰ পৰা 1.5 কিলোমিটাৰ উচ্চতাত মধ্য অসমৰ ওপৰত অৱস্থান কৰি আছে লগতে উত্তৰ পূব অসমৰ ওপৰতো সমুদ্ৰ পৃষ্ঠৰ পৰা 3.1 কিলোমিটাৰ উচ্চতাত এটা বায়ুমণ্ডলীয় ঘূৰ্ণীবতাহ অৱস্থান কৰি আছে আৰু লগতে এটা ঘূৰ্ণীবতাহ দক্ষিণ বাংলাদেশ আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ওপৰত সমুদ্ৰ পৃষ্ঠৰ পৰা 0.9 কিলোমিটাৰ উচ্চতাত অৱস্থান কৰি আছে এই বায়ুমণ্ডলীয় পৰিস্থিতিৰ প্ৰভাৱত অসমত বিশেষকৈ 5 দিনত প্ৰায়বোৰ জিলাতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে যদি আমি চাওঁ আজি 1 তাৰিখে বিশেষকৈ পশ্চিম অসমত আমি বৰপেটা আৰু বঙাইগাঁও লগতে কোকৰাঝাৰ ধুবুৰী আৰু দক্ষিণ হালমৰা এই কেইখন জিলাত যদি চাওঁ আমি দেখা পাম যে দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে কামৰূপ মেট্ৰ কামৰূপ ওদালগুৰি দৰং চিৰাং বাক্সা শোণিতপুৰ লখিমপুৰ আৰু বৰাক উপত্যকাৰ জিলাকেইখনৰ দুই এঠাইত বিজুলী ঢেৰেকণী সহ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু বিশেষকৈ আজি নৱমীৰ দিনাখন কামৰূপ মেট্ৰৰ ঠায়ে ঠায়ে বৰষুণৰ প্ৰভাৱত পানী জমা হোৱাৰ সম্ভাৱনা আছে আৰু আমি যদি চাওঁ 2 তাৰিখে অহা কাইলৈ পশ্চিম কাৰ্বি আংলঙৰ দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে পশ্চিম অসমৰ জিলাকেইখনৰ ঠায়ে ঠায়ে 2 প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে গোলাঘাট আৰু কাৰ্বি আংলং জিলাতো প্ৰবল বৰষুণৰ সম্ভাৱনা আছে তেনেকৈ 3 তাৰিখেও যদি চাওঁ পশ্চিম অসমত তাৰে বঙাইগাঁও আৰু বৰপেটা এই দুখন জিলাত দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ লগতে ঠায়ে ঠায়ে পশ্চিম অসমৰ জিলাকেইখনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ধন্যবাদ